ঠিঙৰ চালনাবৰীত মহিলা নিৰুদ্দেশ। নগাঁও জিলাৰ ঠিং থানাৰ অন্তৰ্গত চালানাবৰী গাঁৱৰ ৪৭ বছৰীয়া এগৰাকী মহিলা নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিৰুদ্দেশ হোৱা মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকী হৈছে চালনাবৰী নিবাসী আব্দুল মতিনৰ কন্যা তথা শামছুল হকৰ পত্নী সুফিয়া খাতুন। যোৱা ৬ আগষ্টৰ দিনা পিতৃগৃহৰ পৰাই নিৰুদ্দেশ হৈ পৰে মহিলাগৰাকী। পৰিয়ালৰ লোকে আত্মীয় স্বজনৰ লগতে সম্ভাৱ্য সকলো ঠাইতে বিচাৰ খোচাৰ কৰিছে যদিও আজি কোপতি মহিলাগৰাকীৰ কোনো সম্ভিত উলিয়াবলৈ সক্ষম হোৱা নাই। সেয়ে এনেদৰে হঠাতে মহিলাগৰাকী নিৰুদ্দেশ হৈ পৰা পৰিয়ালৰ লোকসকল গভীৰ চিন্তাত মানসিকভাৱে ভাগি পৰিছে। ইফালে পৰিয়ালৰ লোকে মহিলাগৰাকীক বিচাৰি নাপাই উপায়হীন হৈ ইতিমধ্যে নিৰ্দেশৰ সন্দৰ্ভত আহোম গাঁও আৰক্ষী পহৰা চকীত এখন জাননী দাখিল কৰিছে। যদি কোনো ব্যক্তিয়ে মহিলাগৰাকীৰ কিবা সম্ভিত পায় তেন্তে আহোম গাঁও আৰক্ষী পহৰা চকী অথবা 6000873326 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে মহিলাগৰাকীৰ পৰিয়ালবৰ্গই। আমার বোন যদি হারাই গেছে কই পাইলে আনারা যোগাযোগ করে দিবেন। সুফিয়া খাতুন 2 দিন হয়েছে, 2 দিন এজাহার দিছি। নাম আছিল সুফিয়া খাতুন। হেৰাইছে মানুহজনী অলপ বিকাৰগ্ৰস্ত আছিলে, মাথাৰ অলপ চৰ্ট আছে। যোৱা 6 তাৰিখে ৰাতিপুৱা 6টা বজাত আনুমানিক হেৰাইছে, মানে ঘৰৰ পৰা নোহোৱা হৈছে। আমি আজি 2 দিন ধৰি বহুত বিচাৰি আছোঁ, জেগাই জেগাই বিচাৰি চাইছোঁ যেন আমি পোৱা নাই। পিছত আহোম গাঁও আৰক্ষী চকীত আমি এখন এজাহাৰ লিখিছোঁ, জাননী দিছোঁ। দি পেলাই এতিয়া ভাবিছোঁ আৰু বিচাৰি চাম, আৰু কোনোবাই যদি মানুহজনীক দেখা পায় বা পায় আমাক অলপ হেৰি কৰি ফোন কৰি নম্বৰটো দি দিম 6000873326। এইটো নম্বৰত যোগাযোগ কৰিলে আমি পাই যাম। নাম আছিলে সুফিয়া খাতুন। গড় আমাৰ গড় চালনাবৰীত পিন্ধনত আপোনাৰ শাৰী পিন্ধা আছে। বয়সটো আনুমানিক আপোনাৰ 47 হ'ব, 46-47 হ'ব। আমি বহুত বিচাৰিলোঁ, নাপালোঁ। এতিয়া আমি নিজ লগত দি দিছোঁ, নম্বৰত দি দিছোঁ। কোনোবা যদি পায় তেতিয়াহ'লে ফোন কৰি আমাক জনাব। অঁ, দিলোঁ তাক। সুফিয়া খাতুন।